মই আজি আপোনালোকক এখন টেবুল ক্লথ কৰি দেখুৱাম কাটৱৰ্ক কৰি। তাৰ কাৰণে কি কি বস্তু লাগিব মই দেখুৱাই দিছোঁ। ফেব্ৰিক গ্লু আৰু 3টা 3D আউটলাইনাৰ আৰু কেইটামান চুমকি। এই চুমকি কেইটা লগাই মই কাটৱৰ্ক কৰি টেবুল ক্লথখন বনাম। প্ৰথমতে মই চুমকি কেইটা ফেব্ৰিক গ্লুৰে এনেকৈ লগাই ললোঁ। ফেব্ৰিক গ্লুটো অকণমান বেছিকৈ দিব, কমকৈ দিলে পিছত ওলাই যোৱাৰ হৈ থাকিব। যেতিয়া আমি এখন ধুম তেতিয়া হয়তো ওলাই যাব পাৰে, সেইকাৰণে বেছিকৈ দিব। মই যেনেকৈ ধৰণে দিছোঁ আপোনালোকেও ঠিক তেনে ধৰণে দিব। এয়া হৈ গ'ল। এতিয়া মই লিকুইড এমব্ৰইডাৰী কৰি যাম ইয়াতে। প্ৰথমতে মই হোৱাইট 3D আউটলাইনাৰটো ল'লোঁ আৰু ফুল পাহত মই এনেকৈ জিগজাগ ডিজাইনটো কৰি গ'লোঁ। জিগজাগ ডিজাইনটো মেচিন এমব্ৰইডাৰীও আছে আৰু হেণ্ড এমব্ৰইডাৰীও আছে, আৰু ইয়াত মই কৰিছোঁ লিকুইড এমব্ৰইডাৰী। বহুতে ভাবে লিকুইড এমব্ৰইডাৰী পাৰ্মানেণ্ট নহ'ব নেকি, উঠি যাব নেকি, কিন্তু লিকুইড এমব্ৰইডাৰী পাৰ্মানেণ্ট হয়, উঠি নাযায়। আপোনালোকে কৰি চাব, আৰু মই বহুত বছৰৰ পৰা কৰি আছোঁ, খুবেই ভাল। কিন্তু কৰোঁতে খুব ভালকৈ কৰিব লাগে, তেতিয়াহে লিকুইড এমব্ৰইডাৰী পাৰ্মানেণ্ট হয়। মই যেনেধৰণে কৰিছোঁ আপোনালোকে ঠিক তেনেধৰণে কৰি যাবচোন। এয়া চাওক, প্ৰথমতে মই ফুলপাহ বনাই গৈছোঁ। মই প্ৰথমতে ফুলপাহ বনাই পাতকেইটা মই বনাই থ'ম, আৰু ইয়াৰ পিছত শুকোৱাৰ পিছত যিখিনি কৰিব লাগে সেইখিনি মই পিছত আপোনালোকক ভিডিঅ' দেখুৱাই দিম। আপোনালোকে তাৰ পৰা শিকিব পাৰিব। মোৰ এইটো পাৰ্ট 1, পাৰ্ট 2টো ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব, আৰু তাৰ পৰা আপোনালোকে কৰি ল'ব পাৰিব। চাওকচোন চুমকিটোত মই কেনেকৈ লিকুইড এমব্ৰইডাৰীৰে কৰি দিছোঁ। এইটো এটা চুমকি কভাৰৰ নিচিনা হৈ গ'ল। খুব সহজ আৰু খুব দেখিবলৈ খুব ধুনীয়া হয়। এয়া চাওকচোন, এইটো হৈ গ'ল, ফুলপাহ হৈ গ'ল। এতিয়া মই ছাইডৰ পাতকেইটা এনেকৈ লিকুইড এমব্ৰইডাৰীৰে কৰি গৈছোঁ। ফুল আৰু পাতেৰে মই এখন টেবুল ক্লথ বনাব গৈ আছোঁ, আৰু এই টেবুল ক্লথখন ইয়াৰ পিছতহে আপোনালোকে কমপ্লিট হোৱাটো দেখিবলৈ পাব। আজি পূৰা হোৱা আপোনালোকে দেখিবলৈ নাপায়, কাৰণ গোটেইখিনি কাম একে সময়তে কৰিব নোৱাৰি। এইখিনি শুকাই যোৱাৰ পিছত যিখিনি কৰিবলগীয়া থাকে সেইখিনি মই আপোনালোকক কৰি দেখুৱাম। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে কমপ্লিট হোৱা টেবুল ক্লথখন দেখিবলৈ পাব। এয়া চাওকচোন, এইখনো আপোনালোকে ভালকৈ মই যেতিয়া হৈ যাব মই গোটেইখন দেখুৱাই দিম। খুব ধুনীয়া এখন টেবুল ক্লথ। আপোনালোকে এনেধৰণে নিজে ডিজাইন কৰি পেলাই টেবুল ক্লথ বনাব পাৰে ঘৰতে। মই নিজেই ডিজাইনটো বনালোঁ, আৰু ডিজাইনটো বনাওঁতে দেখিছেনে অকল ফুল আৰু পাতেই দিছোঁ, বেলেগ মই একো দিয়া নাই। আপোনালোকেও ঠিক তেনেকৈ ফুল পাত দিয়ে এখন টেবুল ক্লথ বনাব পাৰিব। এয়া সম্পূৰ্ণ হওঁ হৈছে। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া চাওকচোন, টেবুল ক্লথখনৰ গোটেইখিনি হোৱা নাই। ইয়াৰ পিছৰ ভিডিঅ'টোত গোটেইখন দেখিবলৈ পাব। ধন্যবাদ।